মানে এটা কথা স্পষ্ট যে ভাৰতীয় জনতা পাৰ্টি অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে কাম কৰিছে। অসমৰ জাতি জনগোষ্ঠী আৰু প্ৰতিজন খিলঞ্জীয়া মানুহৰ কাৰণে কাম কৰিছে। ইয়াত আগ্ৰাসনকাৰীৰ বিৰুদ্ধে কাম কৰিছে। গতিকে ইয়াত সেইটো আমাৰ লক্ষ্য। আমাৰ লক্ষ্য হ'ল যে আমাৰ ইয়াত থকা প্ৰতিজন খিলঞ্জীয়া মানুহ প্ৰতিটো জনগোষ্ঠী সুৰক্ষিত হ'ব লাগিব। তাৰ কাৰণে আমাৰ দলে কাম কৰিছে, আমাৰ চৰকাৰে কাম কৰিছে। ধুবুৰী জিলা, এই জিলাখনত আমি 3খন আসন লক্ষ্য কৰি নিৰ্বাচন খেলিছো আৰু 2খনটো পামেই। এখনৰ কাৰণে আমি যুদ্ধ দি আছো। বাকী 2খন আসনৰ কথাটো আমি এনে কৰি লাভ নাই। আজিৰ তাৰিখৰ যিটো পৰিৱেশ বা ডেমোগ্ৰাফি, সেইটোত আমি 2খন আসন পাম। 3 নম্বৰ আসনখনৰ কাৰণে যুদ্ধ কৰি আছো। অখিল গগৈ ইয়াত কোনোবাই চিনি পায় নেকি? মইতো নাভাবো যে অখিল গগৈক ইয়াত ক'ৰবাত চিনি পায় বুলি। আমাৰ মানুহেতো চিনি নাপায়, আগ্ৰাসনকাৰী বিলাকে চিনি পায়। আগ্ৰাসনকাৰীৰ গোটেই কথাটো হ'ল যে তেওঁলোকক সুৰক্ষা লাগে। এতিয়া আজিৰ তাৰিখত আগ্ৰাসনকাৰীক সুৰক্ষা দিবৰ কাৰণে যোনে কিবা এটা কয় তেওঁকে মাতি নিয়ে। গতিকে আগ্ৰাসনকাৰীসকলে লুৰিণ গগৈকো চিনি পায়, অখিল গগৈকো চিনি পায়, গৌৰৱ গগৈকো চিনি পায়, বদৰুদ্দিন আজমলকো চিনি পায়। কিন্তু আমাৰ মানুহে কাকো চিনি নাপায়। আমাৰ মানুহে একমাত্ৰ নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা একে চিনি পায়। ভাৰতীয় জনতা পাৰ্টি ইমান শৃংখলিত দল, ইয়াত পাৰ্টিত্ব কেন্দ্ৰিক সংঘাত নাথাকে। আনকি ভাৰতীয় জনতা পাৰ্টি কি আমাৰ যিখিনি মিত্ৰ দলৰ মাজতো পাৰ্টিত্ব কেন্দ্ৰিক সংঘাত নাথাকে বা সমষ্টি কেন্দ্ৰিক সংঘাত নাথাকে। আমাৰ নেতৃত্বই আলোচনা কৰিব, নেতৃত্বই সিদ্ধান্ত ল'ব আৰু সেই মৰ্মে আমি দলটোৱে কাম কৰো। আৰু দলৰ কাৰ্যকৰ্তাসকলে ভাৰত মাতৃৰ কাৰণে কাম কৰে, ৰাষ্ট্ৰৰ কাৰণে কাম কৰে। গতিকে ইয়াত কোনো ব্যক্তিৰ কথা নাই, ব্যক্তিৰ কাৰণে কোনো কামো নকৰে।